মুখ্যমন্ত্ৰী মাতৃৰ চৰণ চুই সেৱা ল'লে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী দীপ ভায়নে। কৰ্মৰ ফল ভগৱানে দিব বুলি কৈ আশীৰ্বাদ দিলে মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱীয়ে। সাম্প্ৰতিক সময়ৰ এক ভাল লগা দৃশ্য নলবাৰীৰ বৰশালাত দেখিবলৈ পোৱা গ'ল। এনে দৃশ্য বৰশালাত অনুষ্ঠিত হোৱা লক্ষ্মীনাৰায়ণ যজ্ঞৰ শতবাৰ্ষিকী অনুষ্ঠানত একেলগে দেখা গ'ল মুখ্যমন্ত্ৰীৰ মাতৃ আৰু কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক। উক্ত অনুষ্ঠানতেই মুখ্যমন্ত্ৰীৰ মাতৃ তথা বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱীৰ চৰণ চুই সেৱা ল'লে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী দীপ ভায়নে। গতিকে এই কৰ্মৰ দ্বাৰাই মানুহৰ তোমালোকে যদি কোনো কথাৰ অপপ্ৰচাৰ নকৰা, তোমালোকে যদি বিতৰ্কৰ সৃষ্টি নকৰা, তোমালোকে যদি আজি বাতৰিৰ যদি মই যি কৈছোঁ সেই কথাখিনিকে পৰিৱেশন কৰা, সৎ পথে শুদ্ধ পথে শান্তি মনে যি কৈছোঁ কথাখিনিৰ তত্ত্বমূল বুজি লৈ যদি তোমালোকে বাতৰি পৰিৱেশন কৰা, তেনেহ'লে সেইটোৱে তোমালোকৰ ভগৱান বিষ্ণুই তোমালোকক কৰ্মৰ ফল। গতিকে এই আজি যজ্ঞৰ ফলৰ কথা ক'লোঁ। বহুত প্ৰবন্ধ লিখিছোঁ, বহুত আছে, হয়তো মিটিং আকাৰে পাতিলে হয়তো সেই প্ৰবন্ধ মই পঢ়ি শুনালোহেঁতেন। গতিকে আজি এইখিনি থুলমূলকৈ কৈছোঁ। ধন্যবাদ। অকণমান যজ্ঞৰ লগত সংগতি ৰাখি এটা কথা সুধিছোঁ। আপোনাৰ কাষলৈ আজি বৰপেটা, এই সমষ্টিটো বৰপেটা লোকসভা সমষ্টি, ইয়াত কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আপোনাৰ চৰণ চুই সেৱা ল'লে, আপোনাৰ কাষতে আছে। গতিকে তেখেতক আপুনি কি ধৰণে আশীৰ্বাদ দিলে, কি ক'ব বিচাৰিব? মই আশীৰ্বাদ দিছোঁ তেখেতসকলে নকলোঁ, মই আগতে ক'লোঁ কথা ৰথানি কৰ্মই ধৰ্ম। ভাল কৰ্ম যদি ব্যক্তিগত জীৱনত তেখেতে কৰ্ম কৰি যাব পাৰে, কৰ্মৰ ফল তেওঁলোকে পাবই, ভগৱানে দিবই। কৰ্ম যদি মই যিটো কৰ্মৰ কথা কৈছোঁ, কাকো অন্যায় নকৰা, কাকো অহিত নিচিন্তা, যদি সৎ পথে সৎ মনে যদি তেওঁ দেশৰ সেৱা কৰে, ৰাষ্ট্ৰৰ সেৱা কৰে, তেতিয়াহ'লে তেওঁ নিশ্চয় তেওঁৰ যিটো মনৰ কামনা বাসনা নিশ্চয় পূৰ্ণ হ'ব। খুব এটা সুখ অনুভৱ কৰিছোঁ অন্তৰত। আৰু এই যজ্ঞ আজি 100 বছৰ পূৰ্ণ হ'ল। ভগৱান ঈশ্বৰৰে কিবা কিজানি এনেকুৱা আছিল। মই মৰুৱাত, মোৰ মামাহঁতৰ ঘৰ নলবাৰীৰ বৰক্ষেত্ৰীৰ মৰুৱাত জন্ম। গতিকে তেতিয়া মৰুৱাত আহিলেও উৎসৱত আমাৰ যেতিয়া শংকৰদেৱ উৎসৱ জন্ম উৎসৱ হয়, আমি এই যজ্ঞৰ কথা শুনো। আৰু ভগৱানৰ কিবা আশীৰ্বাদতে এই যজ্ঞলৈ আহিব পাৰিছোঁ। মানসিকভাৱে যথেষ্ট শান্তি অনুভৱ কৰিছোঁ। আৰু ভগৱান প্ৰভুৰ ওচৰত মানে মই সেৱা জনাইছোঁ যে প্ৰভুৰ নিৰ্দেশ নহ'লে আমি এনেধৰণে কিছুমানত নিমন্ত্ৰণ নাপাওঁ। ইয়াত যে আমন্ত্ৰণ কৰিছে বা মই ইয়ালৈ আহিছোঁ, এইটো বৰ ডাঙৰ এটা আত্মাৰ শান্তি লভিছোঁ। আজি যজ্ঞস্থলীতে মুখ্যমন্ত্ৰীগৰাকীৰ মাতৃ তথা এগৰাকী বিশিষ্ট সাহিত্যিক তেখেতৰ সেৱা ল'লে। তেখেতে আপোনাক যথেষ্টখিনি দিহা পৰামৰ্শ দিলে। কেনেকুৱা পালে এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ সান্নিধ্য পায়? তেখেত এগৰাকী মাতৃ আৰু মুখ্যমন্ত্ৰীৰ মাতৃ। তেখেতে লগতে অসমৰ এই বৌদ্ধিক জগতখনৰ লগতে লিখা মেলা কৰি থাকে। আৰু এগৰাকী মাতৃৰ যেতিয়া আশীৰ্বাদ পাওঁ, মই নিজকে শক্তিমন্ত। আৰু কি সুন্দৰকৈ কৈছে, দেশ মাতৃৰ কাম কৰা, নিস্বাৰ্থভাৱে কাম কৰা, ভগৱানক চিন্তি কাম কৰা, নিশ্চয়কৈ ইয়াৰ ফল ভগৱানে সুফল দিব, আশীৰ্বাদ কৰি গৈছে। গতিকে মই নিজকে যথেষ্ট অনুভৱ কৰিছোঁ, খুব ভাল অনুভৱ কৰিছোঁ। ইয়াৰ পিছতে কৰ্মৰ ফল ভগৱানে দিব বুলি কৈ আশীৰ্বাদ দিলে মৃণালিনী দেৱীয়ে। মুখ্যমন্ত্ৰীৰ মাতৃৰ আশীৰ্বাদ পাই উৎফুল্লিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী। ইফালে যজ্ঞস্থলীত উপস্থিত হৈ আশীৰ্বাদ ল'লে মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে। উল্লেখযোগ্য যে বৰপেটাত বিৰোধী ঐক্য ভাঙি তছনছ হোৱাৰ পিছত প্ৰত্যাহ্বান জনাব পৰা প্ৰাৰ্থী নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ফণীভূষণ চৌধুৰীৰ। মই এইটো দেখিছোঁ যে আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ অৰ্থাৎ আমাৰ মিত্ৰজোঁটৰ যিসকল কাৰ্যকৰ্তা তথা সদস্য আছে, তেওঁলোক উৎসাহিত হৈছে। উৎসাহিত এইকাৰণে হৈছে যে জনসাধাৰণৰ আমাৰ প্ৰতি যি সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ, তাৰ ফলতে আচলতে আমাৰ কাৰ্যকৰ্তাসকল উৎসাহিত হৈছে। কেনেকৈ পাইছে এতিয়া উৎসাহৰ বিপৰীতে কংগ্ৰেছৰ নেতাই পদত্যাগ কৰিছে আৰু আনফালে কিন্তু বিজেপিৰ যি আপোনালোকে গম পাইছে যে আপোনাৰ বিৰোধী যিটো ঐক্য সেইটোতো ভাগি তছনছ হৈ গৈছে। গতিকে ইয়াত আচলতে কংগ্ৰেছে হওক, CPM হওক বা যিয়ে নহওক কিয়, ইয়াত তাৰমানে বৰপেটা লোকসভা সমষ্টিত তেনেধৰণে তেওঁলোকে প্ৰত্যাহ্বান জনাব পৰা প্ৰাৰ্থীও নাই আৰু তেনেধৰণে পৰিৱেশ পৰিস্থিতিও নাই। ৰাইজ সজাগ সচেতন হৈছে, ৰাইজ বিকাশৰ ফালে আগবাঢ়ি গৈছে। গতিকে ইয়াত মই ভাবোঁ
যে ইয়াত তেওঁলোকে তাৰমানে আমাক প্ৰত্যাহ্বান জনাব পাৰিব। তথাপিও দ্বিতীয় আচলতে সেই কথাটো দ্বিতীয় স্থানত থকাটো আজিৰ দিনটোত আমি তাৰমানে ক'ব পৰা নাই, কাৰণ নিৰ্বাচন জাষ্ট আৰম্ভ হৈছে, এতিয়া প্ৰচাৰ অভিযান চলাইছে। আমি মূলতঃ দুই এটা দলেহে প্ৰচাৰ অভিযানত নামিছে, কিছুমান প্ৰাৰ্থী এতিয়া প্ৰচাৰ অভিযানত নামা নাই। প্ৰচাৰ অভিযানত নামিলেহে তেতিয়া গম পোৱা যাব যে দ্বিতীয় স্থানত নলবাৰীৰ পৰা শংকৰ কলিতাৰ ৰিপৰ্ট DA 365।